আৰু গোটেই ঘৰখনৰ পৰিৱেশ এটা বেলেগ হৈ পৰিল। কাৰণ যেতিয়া ডেড বডি তাতে আছে লুকুৱাই লুকুৱাই গহপুৰৰ পৰা পথাৰে হাবি জংঘলৰ মাজেদি য'ত শশান খালী আছে বৰ্তমানৰ সমাধি আছে তালৈ আনিছে। বহুত কষ্ট হৈছে, কাৰণ মুকুন্দ আগতে ডেড বডি ইতিমধ্যে তেওঁলোকে নাপত্তা কৰি দিলে। আৰু সেই নমস্কাৰ, মই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু আজি শ্বহীদ দিৱস 1942ৰ 20 ছেপ্টেম্বৰ দিনটোতে গহপুৰ বৰঙাবাৰীৰ শ্বহীদ কনকলতা বৰুৱাই দেশৰ কাৰণে প্ৰাণ আহুতি দিবলগীয়া হৈছিল। ইংৰাজ ব্ৰিটিছৰ পুলিচৰ গুলীত নিজক প্ৰাণ আহুতি দিছিল শ্বহীদ কনকলতা বৰুৱাই। আৰু যিহেতু আজি 20 ছেপ্টেম্বৰ, সেইবাবে আমি যাত্ৰা আৰম্ভ কৰিছোঁ শ্বহীদ কনকলতা বৰুৱাৰ বাসগৃহলৈ। আমি এতিয়া আহি আছোঁ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আছোঁ। এতিয়া ব্ৰহ্মাজান পাইছোঁহি। ইয়াৰ পৰা কিছু 3-4 কিলোমিটাৰ আগলৈ গ'লে আমি শ্বহীদগৰাকীৰ বাসগৃহটি পাম। কোনফালেদি যায় শ্বহীদগৰাকীৰ বাসগৃহলৈ আমি বৰঙাবাৰী পাই পেলাই আপোনালোকক দেখাই আছোঁ। আৰু এইটো বৰঙাবাৰীৰ যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, আমি এফালেদি সোমাই দিলোঁ। যদি তেজপুৰ ফালৰ পৰা আহে তেন্তে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোঁফালে, আৰু যদি লখিমপুৰ দিশৰ পৰা আহে তেন্তে বাওঁ দিশে সোমাব লাগিব। কল্যাণী থানলৈ যোৱা ৰোডটো নহয়, তাৰ কাষেদি এটা ৰাস্তা সোমাই গৈছে। আমি এতিয়া শ্বহীদ কনকলতা বৰুৱাৰ ঘৰ আৰু কিছু সময় পাছতে আমি পামগৈ। আৰু এইটোৱে হৈছে শ্বহীদ কনকলতা বৰুৱাৰ ঘৰলৈ যোৱা পথ। আৰু পথটো বৰ্তমান খাপৰিয়েদি সুন্দৰকৈ তৈয়াৰ কৰি দিছে। যিহেতু শ্বহীদ কনকলতা বৰুৱাৰ জন্মস্থান বৰঙাবাৰীত। আৰু এতিয়া আমি শ্বহীদগৰাকীৰ বাসগৃহলৈ আহিছোঁ। এইটো তেওঁলোকৰ পথ পালোহি। ৰাজীৱ দা আছে মোৰ লগত, সমীৰণ আহিছে, আমি আহিছোঁ। আমি বাতৰিও কৰিম আৰু তেওঁলোকক এইটো ঘৰ হয়, এইটো দেখাইছোঁ। আমি এতিয়া পদূলিত গাড়ীখন ৰাখিব লাগিব। আৰু এইটো শ্বহীদ কনকলতা বৰুৱাৰ বাসগৃহ। প্ৰথমেই শ্বহীদ কনকলতা কুটিৰ, বৰঙাবাৰী বিশ্বনাথ, গহপুৰ, অসম বুলি লিখা আছে। গেটখন আমি খুলিলোঁ। শ্বহীদ কনকলতা বৰুৱাৰ ভতিজাগৰাকী ঘৰটো ক'ৰবাত গৈছিলে, আমিও আহি পাইছোঁ, দাদাও আহি পাইছে। এই পালোহি, আমিও পাইছোঁ, আপুনিও পাইছে। ইফালে খোলা। এগৰাকী হৈছে শ্বহীদ কনকলতা বৰুৱাৰ ভতিজা। এইটো গৃহ কুটিৰ, শ্বহীদ কনকলতা বৰুৱাৰ কুটি। কনকলতা বৰুৱাৰ বাসগৃহ। আপুনি বহি আছে মোৰ সৈতে। দাদা ভালে আছে? ভাল মানে ভালেই আৰু বুলি ক'ব লাগিব। এতিয়া ভাল দেখিছা যেতিয়া, কথা বতৰা পাতি আছোঁ যেতিয়া ভালেই আৰু। শ্বহীদ কনকলতা বৰুৱাৰ জন্মস্থান বৰঙাবাৰী, আপোনালোকৰ ঘৰখন, আৰু আপুনি কনকলতা বৰুৱাৰ ভাতৃ। শ্বহীদ দিৱসৰ দিন আজি, আৰু যিহেতু আপোনালোকৰ শ্বহীদ দিৱসৰ দিনটোত যথেষ্ট কাৰ্যসূচীও থাকে। কনকলতা বৰুৱাৰ বিষয়ে অকণমান কওকচোন, আপোনাৰ যিখিনি মনত আছে। যিহেতু আপোনাৰ তেতিয়া কিমান বয়স আছিল? প্ৰশ্নটো বৰ সুন্দৰ প্ৰশ্ন বাৰু। কাৰণ শ্বহীদ কনকলতা বাইদেউৰ বিষয়ে ক'বলৈ গ'লে দীঘলীয়া এটা জীৱনীৰ নিচিনাই হয় কথাটো। কিন্তু মই চমুকৈ ক'বলৈ গ'লে এইটোৱেই যে যোনদিনাখন এইখন ঘৰৰ পৰা বাইদেৱে গহপুৰ থানা ঘেৰাও কৰিয়ে সেই গহপুৰ থানাটো ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবৰ কাৰণে, ৰাষ্ট্ৰীয় মানে আমাৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ যায়, সেই দিনা মোৰ বয়স মাত্ৰ 3 বছৰ। গতিকে সেই 3 বছৰীয়া মানুহটোৱে মই একো নাজানো, কিন্তু গোটেইখিনি কথা মোক মায়েহে, যেতিয়া অলপ ডেকা হ'লোঁ, ডেকা হোৱাৰ লগে লগে গোটেই মায়ে মোক কথাখিনি কৈছে। আৰু মায়ে কোৱা কথাখিনিয়েই মই একেবাৰে লিপিবদ্ধ কৰি পেলাই থৈ দিলোঁ। আৰু সেইখিনি এতিয়া মোৰ সম্পদ হিচাপে, বাইদেউৰ জীৱনীৰ সম্পদ হিচাপে মই যিসকল ব্যক্তি এইখন ঘৰলৈ কনকলতাৰ বিষয়ে কিবা এটা প্ৰশ্ন কৰিবলৈ বা জানিবৰ কাৰণে আহে, তেখেতসকলে চেনেলতে 3 বছৰ কি হ'ব, 3 বছৰ মই ক'বই নোৱাৰোঁ, একো ক'ব নোৱাৰোঁ।
আৰু দেউতাও নাই। দেউতা দেউতা আপোনাৰ দেউতা মানে মোৰ যেতিয়া 7 মাহ দেউতা ঢুকাইছে। আপোনাৰ 7 মাহ থাকোঁতেই দেউতা ঢুকাইছে। গতিকে কষ্ট কৰি ডাঙৰ বহুত কষ্ট তাৰ মাজেদি মোক মানে পঢ়া শুনা জনামতে আপুনিতো যথেষ্ট পঢ়া শুনা মানে মই ভাল আছিলোঁ। আপোনাৰ ভাল দখল আছে। মোৰ মানে ইংৰাজী আৰু মানে গোটেই মই বিজ্ঞানৰ বিষয়কেইটাত মই মানে মোৰ এটা ৰাপ আছিলে। আৰু সেইমতে মই ইণ্টাৰমিডিয়েটত যেতিয়া আপোনালোকে মায়ে কোৱা নিশ্চয় শুনিব, যেতিয়া ব্ৰিটিছ পুলিচৰ গুলীত প্ৰাণ গ'ল শ্বহীদগৰাকী, তেতিয়া খবৰটো যেতিয়া ঘৰলৈ আহিলে তেতিয়া চাগে কেনেকুৱা এক পৰিৱেশ হৈছিল? সেই পৰিৱেশটো মই মানে এটা দুখ লগা পৰিৱেশেই হৈছিলে ঘৰখনত। তেতিয়া মই কোৱাহে শুনিছোঁ যে মানে তেতিয়া ককা দেউতাও আছিলে আৰু ঘৰত যেতিয়া খবৰটো হয় ককা দেউতাও আছিলে। ককা দেউতাই তেতিয়া মানে বহুত মানে তোৰ ঘৰতো বন্ধু চন্ধু আছিলে, কৈছে সিহঁতকো মাৰিব লাগিব, যেনেকৈ তই মাৰিলি আমি তহঁতক লুকাই মাৰিমেই বুলি ককা দেউতাই কৈছে বুলি মই মানে মাৰ পৰা গম পাইছোঁ। আৰু গোটেই ঘৰখনৰ পৰিৱেশ এটা বেলেগ হৈ পৰিল। কাৰণ যেতিয়া ডেড বডি তাতে আছে লুকুৱাই গহপুৰৰ পৰা পথাৰে হাবি জংঘলৰ মাজেদি য'ত শ্মশান খালী আছে বৰ্তমানৰ সমাধি আছে তালৈ আনিছে। বহুত কষ্ট হৈছে। কাৰণ বুকুৰ আগতে ডেড বডি ইতিমধ্যে তেওঁলোকে নাপত্তা কৰি দিলে। আৰু সেইটো ভয়তেই এই আমাৰ নাপত্তা কৰি দিলে। সিহঁতে সেইটো লৈ গুচি গ'ল। কিন্তু কনকলতা বাইদেউৰ আমাৰ নিজৰ মানুহ তাত থকাৰ কাৰণে লগে বান্ধি চাতি মনে হাবি জংঘললৈ সোমোৱাই দি পেলাই এই ঘৰত আনি পেলাই ঘৰলৈকো অনা নাই, এই বাৰী একবাৰ তোৰ শ্মশান খালিলে নি তাত শ্মশান দিছেগৈ। আৰু এই যেতিয়া শ্মশান খালিলৈ আহে তেতিয়া বহুত মানুহ, কিন্তু ইয়াতে এইবিলাক বেপাৰী মানুহ বহুত মানুহ ইয়াত গোট খাইছিলে হেনো। আৰু ঘৰৰে বাঁহ কাঠ এইবিলাক কিনি পেলাই তাত আৰু মানে বাইদেউৰ সমাধিত তেওঁকে সংস্কাৰ কৰা হৈছিলে। আৰু এই ধৰণেই সেই দিনটো তেনেকেই পাৰ হৈছিলে। শোকাকুল পৰিৱেশ। আৰু যাওঁতেও মানে গোটেই ঘৰখনৰ মানে কোনেও নাজানে, খালি মায়েহে জানে যে কমলতা নামৰ এজনী যে মানুহ আমাৰ ঘৰখনৰ পৰা ক'ৰবালৈ গৈছে, এই কথাটো আমাৰ ঘৰৰ পৰিয়ালৰ কোনেও নাজানে। কাৰণ বাইদেৱে এইটো কাম বৰ গুপুৰভাৱে কাম কৰিছিলে। বহুত সাহসী আছে, বহুত কৰিছিলে। নিশ্চয় মইতো মানে নিজেই কেতিয়াবা অভাৱ কথাবিলাক শুনি পেলাই আৰু পুলিচৰ চাৰিওফালে মানে যিটো মানে কৰ্ডন দি আছে, সেই কৰ্ডনৰ মাজত বন্দুকৰ ৰাইফলৰ নলীত ধৰি পেলাই আঁতৰ কৰি পেলাই তালৈ সোমাই যাবলৈ ধৰণে তেতিয়া গুলীয়াগুলি কৰিছে। ইমান সাহস, বৰ আচৰিত ধৰণৰ সাহস। হয় সেই কথাটো কিন্তু আৰু ময়ো সেইকাৰণে মানে বাইদেউক বহুত শ্ৰদ্ধা কৰিবৰ কাৰণে বাইদেউক সন্মানটো দিবৰ কাৰণে এই ঘৰখনৰ ভেটিটো মানে যি হওক মোৰ অৱস্থা য'লৈকে নাযাওক মই চেষ্টা এটা কৰি আছোঁ। আৰু মই বিশেষকৈ সামাজিক বন্ধুসকলে যেতিয়া আহে তেওঁলোকে যেনেকৈ মোক সদায় তেনেকেই মই তেওঁলোকক মই উত্তৰবিলাক দিওঁ। আৰু মই মানে যেন সেইসকল মোৰ মানে একেবাৰে প্ৰাণৰ ভাতৃ তেনেকুৱা মই অনুভৱ কৰোঁ। কাৰণ তেওঁলোকে বহুত চেষ্টা কৰে এই কমলতাৰ বিষয়ে প্ৰচাৰ কৰিবৰ কাৰণে। প্ৰত্যেকটো অনুষ্ঠানে কমলতাৰ জন্মবাৰ্ষিকীয়ে হওক বা মৃত্যুবাৰ্ষিকীয়ে হওক, এইবিলাক যেতিয়া পালন কৰিবলৈ যেতিয়া দিনটো আহে তেওঁলোকে ক'ব নোৱাৰা হৈ পেলাই এইবিলাকত ব্যস্ত হৈ থাকে। মই সেই দিনবিলাক আৰু সেই কথাবিলাকো মই কিন্তু পাহৰিব নোৱাৰোঁ। আৰু তেওঁ বান্ধৱীৰ ঘৰত গৈ পেলাই কাপোৰ কানি তাত পিন্ধি মায়ে কাপোৰ এযোৰ উলিয়াই দিছে, এখন মুগাৰ মেখেলা এখন শাৰী সেউজীয়া পাৰি ঘৰত বোৱা শাৰী চাদৰ, সেই দুখন লৈ পেলাই বান্ধৱী ঘূৰিলে ঘৰত গৈ কাপোৰ কানি পিন্ধি সেয়া আমাৰ ঘৰৰ পৰা আঁতৰ তাত সমদলৰ মাজত সোমাই এই আমাৰ ঘৰৰ আগেদিয়ে গুচি গ'ল। কিন্তু কোনো গম নাপায় যে কমলতাই ইয়াত গৈছে বুলি। গৈছে তাৰ মাজত গুচি গ'ল। কিন্তু যেতিয়া মৃত্যু হয় তেতিয়াহে গম পাইছে যে কেনেকৈ গ'ল কমলতা। তেতিয়া আমাৰ মাকো মানে ককা দেউতাই অকণ খং কৰিছিলে, কমচে কম মোকতো তহঁতে জনাব লাগিছিলে। তেতিয়া মায়ে কৈছিলে যে তাই মোকো কৈছে যে মই যাম, কিন্তু মই সাৱধানে যাম আৰু মোক ঘৰলৈ ঘূৰি আহিম, মোক এইবিলাক কথা কৈছিলে। কিন্তু ইমান এইখিনি যে কৰিব আমিতো নাজানো। আৰু মাক খুব মানে ধমকিও দিছিলে ককা দেউতাই। আৰু বৰ বেয়া লাগিছে আৰু কাৰণ এনেকুৱা এজনী
এই বিয়া দিব বয়সৰ উপযুক্ত ছোৱালী এজনীক মানে গৈ পেলাই যদি মৃত্যুবৰণ কৰিব লগা হয় তেতিয়াহ'লে এইটো মই আমাৰ ককা দেউতা বুলি নহয় সকলো ককাকে সকলো আইতাকে নিশ্চয় অন্তৰ দুখ পাবই। নিশ্চয় ধন্যবাদ জনাইছো ইমানখিনি কথা জনালে। আৰু সেইবাবে কোৱা হয় শ্বহীদ কনকলতা বৰুৱা অত্যন্ত সাহসী আছিল। নিজেই আচলতে তেওঁ জানিছিল যে হয়তো মই মৰিব লাগিব, তথাপিও কিন্তু পিছ হুহুকি নাহিলে, আগবাঢ়ি গ'ল। তাৰ পাছতে আচলতে ব্ৰিটিছৰ গুলীত প্ৰাণ আহুতি দিবলগীয়া হ'ল। সেইবাবে শ্বহীদগৰাকীক সকলোৱে কিন্তু মই এইখিনিতে এটা কথা কৈ থওঁ, মই মানে কিতাপখন ওলাব বাইদেউৰ গোটেই জীৱনীটো, আৰু বাইদেউৰ যিমানবিলাক অনুষ্ঠান হৈ গৈছে ইতিমধ্যে সেই সকলোবিলাক অনুষ্ঠান মই লিপিবদ্ধ কৰি পেলাই এখন মানে কিতাপ এখন মানে যোজা কৰি আছোঁ। ইতিমধ্যে প্ৰায় প্ৰেছত দিছোঁৱেই আৰু পৰাপক্ষত মই চেষ্টা এটা কৰিম যদি এই শতবাৰ্ষিকী দিনটোতে ৰাইজৰ মাজত মই যাতে উলিয়াই দিব পাৰোঁ, সেইটো এটা চিন্তা এটা আমি ৰাখিছোঁ। কামনা কৰিছোঁ আপুনি সফল হওক। আৰু ধন্যবাদ জনাইছোঁ। আৰু আজি শ্বহীদ দিৱসৰ দিনটোত কনকলতা বৰুৱাৰ ভাতৃৰ সৈতে আমি কথা পাতিলোঁ। কিছুমান আপোনালোকৰ নজনা কথা তেওঁ ক'লে, এনেদৰে আচলতে তেওঁ মৃতদেহটোক লৈ কেনেকুৱা এক অৱস্থাৰ সৃষ্টি হৈছে সৎকাৰ কৰিবৰ কাৰণে সেইখিনিও ক'লে। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।